নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই 2022 আৰু 24 চনত হৈ যোৱা ADR পেপাৰখনৰ সাধাৰণ জ্ঞান বা জিকেৰ কিছুমান প্ৰশ্নৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰিছোঁ। আহক একেলগে ষ্টাৰ্ট কৰোঁ। ভিক্টোৰিয়া মেম'ৰিয়েল হল কোন ঠাইত অৱস্থিত? ইয়াৰ অপশ্যনবোৰ দিয়া আছে। অপশ্যন এ কলিকতা, অপশ্যন বি নতুন দিল্লী, অপশ্যন চি মুম্বাই আৰু অপশ্যন ডি দিয়া আছে ভোপাল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কলিকতা। ভিক্টোৰিয়া মেম'ৰিয়েল হল কলিকতাত অৱস্থিত। নেক্সট কুৱেশ্যন দিয়া আছে, ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিলে? অপশ্যনবোৰ দিয়া আছে। এ জিতেন্দ্ৰনাথ গোস্বামী, অপশ্যন বি ৰতন টাটা, অপশ্যন চি ৰতন থিয়াম আৰু অপশ্যন ডি দিয়া আছে অমল প্ৰভা দাস। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰতন টাটা। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত? অপশ্যন দিয়া আছে বৰোদা, অপশ্যন বি দিয়া আছে ছুৰট, অপশ্যন চি দিয়া আছে মেহছানা আৰু অপশ্যন ডি দিয়া আছে আহমেদাবাদ। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন আহমেদাবাদত অৱস্থিত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আহমেদাবাদ। MPLAD আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটো হৈছে এ লোকেল এছেট ডেভেলপমেণ্ট, বি লোকেল এৰিয়া ডেভেলপমেণ্ট, চি লিডিং এছেট ডেভেলপমেণ্ট আৰু ডি অপশ্যন দি আছে লোকেল এৰিয়া ডিষ্ট্ৰিবিউশ্যন। MPLADৰ ফুল ফৰ্ম হৈছে মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট লোকেল এৰিয়া ডেভেলপমেণ্ট স্কিম। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লোকেল এৰিয়া ডেভেলপমেণ্ট। কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? সেইগৰাকী ব্যক্তি হৈছে অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী। গতিকে অপশ্যনবোৰ দিয়া আছে ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা মেহতা, হিমা দাস, ৰাধা গোবিন্দ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যন দি আছে, নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচলক সংলগ্ন কৰিছে? অপশ্যন দি আছে ডিৰাক, অপশ্যন বি বক্সিৰহাট, অপশ্যন চি দি আছে ডিমাপুৰ আৰু অপশ্যন ডি দি আছে যোৰহাট। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিৰাক। ডিৰাকে অসম আৰু অৰুণাচল দুটাক সংলগ্ন কৰি ৰাখিছে। নেক্সট কুৱেশ্যন হৈছে, ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথম গৰাকী ব্যক্তি কোন? অপশ্যনবোৰ দিয়া আছে জামচংগা নামপুই, অপশ্যন বি আনন্দৰাম বৰুৱা, অপশ্যন চি হেমচন্দ্ৰ বৰুৱা আৰু অপশ্যন ডি পাৰ্বতী প্ৰসাদ বৰুৱা। ভাৰতৰ প্ৰথম ICS পৰীক্ষা পাছ কৰা ব্যক্তিজন আছিল সত্যেন্দ্ৰনাথ ঠাকুৰ। তেওঁ 1863 পাছ কৰিছিলে আৰু অসমৰ পৰা আনন্দৰাম বৰুৱা তেওঁ 1870 চনত পাছ কৰিছিলে। জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি? অপশ্যন এ দিয়া আছে নাইৰোবি, অপশ্যন বি হাৰাৰে, অপশ্যন চি দি আছে কাইৰো আৰু অপশ্যন ডি দি আছে খাৰ্টুম। জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম হৈছে অপশ্যন বি হাৰাৰে। সংযুক্ত আৰব এমিৰেট UAEৰ মুদ্ৰাৰ নাম? ইয়াতে অপশ্যনবোৰ দিয়া আছে। অপশ্যন এ ৰুবেল, অপশ্যন বি ডিনাৰ, অপশ্যন চি দিৰহাম আৰু অপশ্যন ডি দি আছে চেকেল। গতিকে UAEৰ মুদ্ৰাৰ নামটো কি বুলি কুৱেশ্যন দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চি দিৰহাম। কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? ইয়াতে অপশ্যনবোৰ দিয়া আছে। অপশ্যন এ তেজপুৰ আৰু কলিয়াবৰ, অপশ্যন বি নগাঁও আৰু যোৰহাট, অপশ্যন চি দি আছে যোগীঘোপা আৰু পঞ্চৰত্ন আৰু অপশ্যন ডি দি আছে ডিব্ৰুগড় আৰু ধেমাজি। যেনেকৈ শৰাইঘাট দলঙে আমিনগাঁও আৰু জালুকবাৰী বা পাণ্ডুক সংলগ্ন কৰে, তেনেকৈ নৰনাৰায়ণ সেতুৱে সংলগ্ন কৰা ঠাইখন হৈছে
অপশ্যন চি জয়গোপা আৰু পঞ্চৰত্ন। আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিলে? আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিলে বুলি ইয়াতে কুৱেশ্যন দিয়া আছে। অপশ্যনবোৰ দিয়া আছে চন্দ্ৰকান্ত সিংহ, যোগেশ্বৰ সিংহ, কমলেশ্বৰ সিংহ আৰু পুৰন্দৰ সিংহ। আহোম ৰাজ্যৰ শেষৰজন ৰজা হৈছে পুৰন্দৰ সিংহ। অপশ্যন ডি পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন দিয়া আছে বেংকক কোনখন দেশৰ ৰাজধানী? ইয়াতে অপশ্যনবোৰ দিয়া আছে দক্ষিণ কোৰিয়া, ফিলিপাইন, ইণ্ডোনেছিয়া আৰু থাইলেণ্ড। অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ থাইলেণ্ড। উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত? অপশ্যন ডি আছে চিত্ৰাচল পাহাৰ, অপশ্যন বি ভস্মাচল পাহাৰ, অপশ্যন চি বিন্ধ্যাচল পাহাৰ আৰু অপশ্যন ডি আছে সন্ধিয়াচল পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভস্মাচল পাহাৰ। উমানন্দ মন্দিৰ ভস্মাচল পাহাৰত অৱস্থিত। ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগখনৰ নাম কি বা জলভাগ হৈছে? অপশ্যনবোৰ দিয়া আছে পানামা খাল বা পানামা কেনেল, বেৰিং ষ্ট্ৰেইট বা বেৰিং প্ৰণালী, চুৱেজ খাল আৰু অপশ্যন ডি দিয়া আছে পক প্ৰণালী। গতিকে ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেৰিং প্ৰণালী। ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগক বেৰিং প্ৰণালী বুলি কোৱা হয়। শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে দেশৰ অধীনত প্ৰণয়ন কৰা হৈছিলে। অনুচ্ছেদ 21A, অনুচ্ছেদ 25, অপশ্যন চি দিয়া আছে অনুচ্ছেদ 18, অপশ্যন ডি অনুচ্ছেদ 23। অ'কে, শিক্ষাৰ অধিকাৰ আইনখন অনুচ্ছেদ 21A আৰ্টিকেলত সোমোৱা হৈছে। ইয়াৰ আৰ্টিকেল নম্বৰটো হৈছে 21A। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন আছিলে? স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী আছিলে। অপশ্যনবোৰ দিয়া আছে চৰ্দাৰ বল্লভভাই পেটেল, মৌলানা আব্দুল কালাম আজাদ, অপশ্যন চি ৰাজগোপালাচাৰী আৰু ডি অপশ্যনত আছে ভীমৰাও আম্বেদকাৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভীমৰাও আম্বেদকাৰ। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন কানুন মন্ত্ৰী আছিলে ডক্টৰ ভীমৰাও আম্বেদকাৰ। ডুৰাণ্ট লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দুখন দেশ হৈছে ডুৰাণ্ট লাইনে যি দুখন দেশক ভাগ কৰে সেই দুখন দেশ হৈছে পাকিস্তান আৰু আফগানিস্তান, পাকিস্তান আৰু ভাৰত, ভাৰত আৰু ব্ৰহ্মদেশ, ভাৰত আৰু বাংলাদেশ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পাকিস্তান আৰু আফগানিস্তান। পাকিস্তান আৰু আফগানিস্তানৰ সীমাৰেখাক ডুৰাণ্ট লাইন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দি আছে ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটো হৈছে অপশ্যন এ দি আছে ডুৰাণ্ট কাপ, অপশ্যন বি সুব্ৰত কাপ, অপশ্যন চি দুলীপ ট্ৰফি আৰু অপশ্যন ডি দি আছে ইৰাণী ট্ৰফি। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সুব্ৰত কাপ। নেক্সট কুৱেশ্যন দি আছে নীতি আয়োগৰ চেয়াৰমেন গৰাকী কোন? নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আয়োগৰ চেয়াৰমেন গৰাকী কোন বুলি সোধা হৈছে। অপশ্যন দি আছে এ দি আছে ভাৰতৰ প্ৰধানমন্ত্ৰী, অপশ্যন বি ভাৰতৰ বিত্তমন্ত্ৰী, অপশ্যন চি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আৰু অপশ্যন ডি ভাৰতৰ গৃহমন্ত্ৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভাৰতৰ প্ৰধানমন্ত্ৰী। ভাৰতীয় সংবিধানত কিমান সংখ্যক অনুসূচী আছে? ভাৰতীয় সংবিধানত কেইটা চিডিউল বা অনুসূচী আছে? অপশ্যন এ 14, অপশ্যন বি 10, অপশ্যন চি 15 আৰু অপশ্যন ডি 12। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি
ভাৰতীয় সংবিধানত বৰ্তমান 12 সংখ্যক অনুসূচী আছে। নেক্সট কুৱেশ্যন দিয়া আছে, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সন্নিৱিষ্ট নাই? এ সেকুলাৰ, অপশ্যন বি দিয়া আছে ডেম'ক্ৰেটিক, অপশ্যন চি ফেডাৰেল, অপশ্যন ডি ছ'চিয়েলিষ্ট। ইয়াতে অপশ্যনবোৰ দিয়া হৈছে সেকুলাৰ বা ধৰ্মনিৰপেক্ষ, ডেম'ক্ৰেটিক বা গণতান্ত্ৰিক, আৰু সমাজবাদী। ইয়াতে অপশ্যনটো হ'ব ফেডাৰেল। অসমৰ ৰাজ্যিক পক্ষী হৈছে, অসমৰ ৰাজ্যিক পক্ষীৰ নাম কি? অপশ্যন এ দিয়া আছে কুলি, অপশ্যন বি দিয়া আছে ধনেশ পক্ষী, অপশ্যন চি ময়ূৰ, আৰু অপশ্যন ডি দেওহাঁহ। অসমৰ ৰাজ্যিক পক্ষী হৈছে দেওহাঁহ, বগা পাখি থকা দেওহাঁহ হৈছে অসমৰ ৰাজ্যিক পক্ষী, গতিকে অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব। নেক্সট কুৱেশ্যন দি আছে, দাল বাটি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে কোন ৰাজ্যৰ খাদ্য হয় বা ষ্টেট ফুড হয়? এটা অপশ্যনবোৰ দি আছে পাঞ্জাৱ, ৰাজস্থান, বিহাৰ আৰু উৰিষ্যা। গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজস্থান। ৰাজস্থানৰ ষ্টেট ফুড বুলি গণ্য কৰা হয় দাল বাটি চুৰমা। নেক্সট কুৱেশ্যন দি আছে, লোটাছ টেম্পল বা পদুম ফুলৰ আকৃতিৰ টেম্পল মন্দিৰ ক'ত অৱস্থিত? কলিকতা, অপশ্যন ডি ভূপাল, অপশ্যন বি নতুন দিল্লী, অপশ্যন চি দি আছে মুম্বাই। লোটাছ টেম্পল বা পদুম ফুলৰ আকৃতিৰ টেম্পলটো ক'ত আছে বুলি ক'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নতুন দিল্লী। কোনটো অংশত উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে? আমি খালু সংশ্লেষণ প্ৰক্ৰিয়াত ইয়াৰ বিষয়ে ভালকৈ পঢ়িছিলোঁ, 7-8 ইয়াৰ টপিক পোৱা যায়। গতিকে উদ্ভিদে নিজৰ খাদ্য সদায় উদ্ভিদৰ পাততহে ইয়াৰ খাদ্য প্ৰস্তুত কৰিব পাৰে। গতিকে খালু সংশ্লেষণ প্ৰক্ৰিয়াৰে উদ্ভিদে নিজৰ পাতত খাদ্য প্ৰস্তুত কৰে। নেক্সট কুৱেশ্যন দি আছে, কোনগৰাকী ব্যক্তিক ভাৰতৰ লৌহ পুৰুষ হিচাপে গণ্য কৰা হয় বা ভাৰতৰ আইৰণ মেন বুলি কাক কোৱা হয়? মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, অপশ্যন চি বি আৰ আম্বেদকাৰ, আৰু অপশ্যন ডি আছে চৰ্দাৰ বল্লভভাই পেটেল। কোনগৰাকী ব্যক্তিক ভাৰতৰ লৌহ পুৰুষ বা আইৰণ মেন বুলি কোৱা হয়? গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট কুৱেশ্যন দি আছে, ভাৰতৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে কোনটো স্থানৰ পৰা দেশবাসীক সম্বোধন কৰে? 15 আগষ্টৰ দিনা বা স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰীয়ে কোনটো অংশৰ পৰা দেশবাসীক সম্বোধন কৰে? লালকিল্লা, ৰাষ্ট্ৰপতি ভৱন, সংসদ ভৱন বা ইণ্ডিয়া গেট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰীয়ে সদায় স্বাধীনতা দিৱসৰ দিনা দেশৰ জনসাধাৰণক সম্বোধন কৰে। নেক্সট কুৱেশ্যন দি আছে, নিম্নলিখিত সমূহৰ কোনে দিন-ই ইলাহীৰ প্ৰৱৰ্তন কৰিছিল? ইয়াতে মোগল সম্ৰাটৰ নাম দি আছে, এইসকলৰ ভিতৰত কোনে দিন-ই ইলাহীৰ প্ৰৱৰ্তন কৰিছিল বুলি কুৱেশ্যন দি আছে। ইয়াতে অপশ্যনবোৰ আছে ঔৰংগজেব, বাবৰ, শ্বাহজাহান আৰু আকবৰ। দিন-ই ইলাহী প্ৰৱৰ্তন কৰা সম্ৰাট আছিল সম্ৰাট আকবৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আকবৰ। নেক্সট কুৱেশ্যন দি আছে, কোন দুই শক্তিৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? ইয়াণ্ডাবু সন্ধি কোন দুই পক্ষৰ মাজত স্বাক্ষৰিত হৈছিল? 24 ফেব্ৰুৱাৰী 1826 চনত এই সন্ধি হৈছিলে, আৰু এই সন্ধিৰ ফলস্বৰূপে অসম ইংৰাজৰ হাতলৈ যায়। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ব্ৰিটিছ আৰু ব্ৰহ্মদেশ। মান আৰু ব্ৰিটিছসকলৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিলে। গতিকে আজিৰ টপিক ইয়াতে শেষ হৈছে। আশা কৰোঁ আপোনালোকক সকলোকে ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।